শ্ৰদ্ধা মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাই ভিডিঅ'টো প্ৰস্তুত কৰিছো। মুখ্যমন্ত্ৰী মহোদয়, বানে গৰকা শিৱসাগৰ আৰু বানে গৰকি শেষ কৰি থৈ যোৱা শিৱসাগৰবাসীৰ ওচৰত এতিয়া সাংঘাতিক প্ৰত্যাহ্বান। যেতিয়া পানীৰে ভৰপূৰ হৈ আছিল অঞ্চলবিলাক, তেতিয়াৰ যিখন ছবি আৰু এতিয়াৰ যিখন ছবি তাতকৈ আৰু ভয়াৱহ। এতিয়াহে আৰম্ভ হৈছে শিৱসাগৰবাসীৰ জীৱন যাত্ৰাৰ এটা সাংঘাতিক প্ৰত্যাহ্বানমূলক সময়। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান মানুহ আছিল, যে যেনেকৈ পাৰিছিল তেনেকৈ আহি শিৱসাগৰবাসীৰ ওচৰত থিয় দিছে, যে যেনেকৈ পাৰি সহায়ৰ হাতখন আগবঢ়াইছে। অসম চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে তৎকালে কৰাৰ চেষ্টা কৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। অৱশ্যে ধন্যবাদ দিবলগীয়া একো নাই, কাৰণ এয়া আপোনালোকৰ কৰ্তব্য। যি কি নহওক তথাপিতো ধন্যবাদ জনাইছোঁ। মোৰ কথাখিনি আচলতে সেইখিনি নহয়। মই আপোনালোক এইটো কাৰণে অনুৰোধ ৰাখিব খুজিছোঁ, শিৱসাগৰবাসীৰ বাবে যিখিনি আঁচনি ঘোষণা কৰিছে বা যিখিনি পদক্ষেপ হাতত লৈছে, আমি পাইছোঁ আপোনাৰ ফেচবুক পেজৰ দ্বাৰা পাইছোঁ বা বিভিন্ন বাতৰিৰ দ্বাৰা পাইছোঁ। আপুনি কৈছে যে 12 কোটি টকা সংগ্ৰহ হ'লে অহা মাহত মহিলাসকলৰ বাবে কাপোৰ কানি, পুৰুষসকলৰ কাৰণে টি চাৰ্ট, এনেকুৱা কিবা কিবি যোগান ধৰা হ'ব। ভাল কথাই চিন্তা কৰিছে, সুন্দৰ পদক্ষেপ। কিন্তু কথাটো হ'ল সেয়া সাময়িক সকাহ। শিৱসাগৰবাসীক এতিয়া কাপোৰৰ আচলতে প্ৰয়োজন নাই। পুৰণা কাপোৰ সাজ যি সাজ থাকি গ'ল বা আৰু যি সাজ কেনেবাকৈ বচাইছে বা কোনোবাই যিখিনি সহায় কৰিছে বা ঘৰৰ কোনোবা অঙহী বঙহীও তেওঁলোকক কাপোৰ দিব পাৰিব। তেওঁলোকক দিব নোৱাৰা বস্তুটো হ'ল, সাধাৰণ ৰাইজে দিব নোৱাৰা বস্তুটো হ'ল এখন ঘৰ, থাকিবলৈ এখন ঘৰ। ঘৰখন সম্পূৰ্ণৰূপে জাহ গৈছে। আৰু যিসকলৰ ঘৰবোৰ যেনে তেনে ঘৰকেইটা বাচিছে, সম্পূৰ্ণ জকাটোহে আছেগৈ। ঘৰখনৰ মেৰামতিৰ কাৰণেও এতিয়া বুজন সংখ্যক এটা টকাৰ প্ৰয়োজন। সেই টকাটো হয়তো দিব নোৱাৰে, সেইটো সঁচা কথা, গোটেইটোনো কেনেকৈ দিব। তথাপিতো সেই যিসকল মানুহৰ ঘৰবোৰ সম্পূৰ্ণৰূপে জাহ গ'ল, সেই মানুহবিলাকক অন্ততঃ দুকোঠা হ'লেও বা টিঙৰে হ'লেও, দুকোঠা হ'লেও যদি ঘৰটো সাজি দিব পৰা ব্যৱস্থা হয়, এটা সৰুকৈ যদি লেট্ৰিন সাজি দিব পৰাৰ ব্যৱস্থা হয়, সেয়া তেওঁলোকৰ কাৰণে যথেষ্ট সকাহ। আৰু যিসকলৰ মানুহৰ অকল জকাটোহে ৰৈছে ঘৰখনত, তেওঁলোকৰ কাৰণেও যদি এটা পৰিমাণৰ যদি ধন ৰাখি দিব পৰা হয়, তেতিয়া তেওঁলোকে নিশ্চয় যিবিলাক যাৱতীয় তেওঁলোকৰ প্ৰয়োজন দৈনন্দিন জীৱন যাত্ৰাৰ কাৰণে, সেইখিনি তেওঁলোকে ক্ৰয় কৰি ল'ব পাৰিব। মই আশা কৰোঁ, আচলতে কাপোৰ কানিতকৈ এতিয়া কেনেকৈ তেওঁলোকে থাকিব পাৰে, পানীয়ে ৰ'দে বৰষুণৰ পৰা বচাই ৰাখি যাতে নিশাটো তেওঁলোকে অন্ততঃ শুব পাৰে, তাৰ কাৰণে এটা ঘৰৰ অত্যন্ত প্ৰয়োজন। মহোদয়, আশা কৰিম আপুনি এই কথাখিনি এবাৰ ভাবিব, বা হয়তো ভাবিছেও চাগে, মই নাজানিব পাৰোঁ, বা ঘোষণা কৰিছেও চাগে, কাৰণ মই দেখা নাই কাৰণে এইখিনি কথা মোৰ ফালৰ পৰা অনুৰোধ ৰাখিব খুজিছোঁ। দ্বিতীয় কথাটো হ'ল, আমি বাৰে বাৰে দেখিছোঁ, প্ৰত্যেক মাহে দেখিছোঁ, বিভিন্ন আঁচনি ফলপ্ৰসূ ৰূপায়ণৰ কাৰণে বা বিভিন্ন কাৰণবশতই হওক, অসম চৰকাৰে এটা বুজন পৰিমাণৰ লোন লৈ আছে। আৰু যিবিলাক লোন লোৱাৰ পাছত সমগ্ৰ মহলতে এটা আলোচনাৰ হয়, এটা জোকাৰণিৰ সৃষ্টি হয় যে আকৌ চৰকাৰে লোন লৈছে। পোনপ্ৰথমবাৰৰ বাবে আপোনাক এই কথা অনুৰোধ কৰিছোঁ যে এইবাৰো অসম চৰকাৰে বান বিধ্বস্ত মানুহখিনিৰ জীৱন যাত্ৰাক সহায় কৰিবৰ কাৰণে, তেওঁলোকৰ সকাহ হ'বৰ কাৰণে, তেওঁলোকে শুবৰ কাৰণে বা তেওঁলোকৰ জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে অসম চৰকাৰে লোন লওক। যিটো লোনত কাৰো একো আপত্তি নাথাকিব, যিটো লোনত সকলোৰে শ্ৰদ্ধা ভক্তি থাকিব। মুখ্যমন্ত্ৰী মহোদয়, এইখিনি কথা অনুভৱ কৰিলে, আমি সৰু মানুহ, তেনে সাধাৰণ নাগৰিক, এইখিনি কথা কোৱাৰ কাৰণে হয়তো বহুতে বেয়া পাব পাৰে, ঋণাত্মক কিছুমান কথা ক'ব পাৰে, কিন্তু যিটো অনুভৱ কৰিছোঁ এই সময়ত, সেইখিনি কথা মই মুকলিকৈ আৰু সাহসেৰে সৈতে আপোনাৰ ওচৰত অৱগত কৰিছোঁ। হয়তো মোৰ ভুল হ'ব পাৰে, তথাপিতো মই আপোনালৈ এই কথাখিনি আগবঢ়াই দিছোঁ। প্লিজ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব। মই দুই এটা কথা ক'ম, আপোনালোকে অলপ ধৈৰ্য ধৰি কথাখিনি শুনি যাওক, মোৰ কথাখিনি ৰাইট আছে নাই। আপোনালোকৰ এতিয়া জাষ্ট মই এটা নিউজ পাইছিলোঁ, আপোনাৰ অজয় ফুকনে বাইট দি আছিলে, তাত চৰকাৰ প্ৰযোজ্য সাহায্য প্ৰদান কৰিব লাগে। মোৰ মানেকত মই নালাগে বুলি ক'বলৈ যোৱা নাই, যিখিনি চৰকাৰে কৰিছে কৰিব লাগিব। মোৰ মানেকত এটাই প্ৰশ্ন, যিটো শিৱসাগৰ মই দুবাৰ গ'লোঁ, দুবাৰ গৈ কিনে মই বহু কথা জানি আহিছোঁ। তাত গৈ কিনে নাই মানুহৰ থাকিবলৈ জেগা আছে, নাই খাবলৈ জেগা আছে, নাই মানুহৰ পঢ়িবলৈ সা সুবিধা আছে, মানে মানুহ থকা খোৱাটো মই বাদে দিছোঁ, তাত অকণমান উশাহ ল'বলৈও মানুহৰ দিগদাৰ আছে, মানে ইমানেই দুৰ্গন্ধ।
তাত গৰু ছাগলীৰ পৰা ইত্যাদি কৰি কিনে মানুহৰ পৰা ইত্যাদি কৰি কিনে সকলো মৰি এটা এনেকুৱা দুৰ্গন্ধময় পৰিৱেশ আৰু সেই জেগাত থকাটোৱে বহুত ডাঙৰ কথা খোৱা বোৱাটো মই পিছতে ধৰিছোঁ আৰু মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ চৰকাৰৰ সাহায্য পুঁজি লৈ কিনে ভিডিঅ'টো বনাইছোঁ কাৰণ কেলে চৰকাৰৰ যোনটো সাহায্য পুঁজি 4 লাখ টকা প্ৰতি ঘৰ মানুহক প্ৰদান কৰিম বুলি কৈছে আৰু সেই পইচাটো চৰকাৰৰ ঘৰৰ পৰা আহি পাওঁতে 4 লাখটো কাৰণ কেলে ষ্টেপ বাই ষ্টেপ আহে ন চৰকাৰৰ কামবিলাক সদায় দীঘলীয়া ষ্টেপ বাই ষ্টেপ আহে আৰু সেই 4 লাখটো আহোঁতে যিখিনি ভুক্তভোগী মানুহে পাব লাগে সেই 4 লাখৰ জেগাত 4,000হে গৈ পায়গৈ আৰু মই এই কথাষাৰ এইকাৰণে ক'ব লৈছোঁ যিহেতু এই সময়ত শিৱসাগৰবাসীৰ ৰাইজক যিখিনি সাহায্য প্ৰদান কৰিছে আমাৰ ইউটিউব জগতখনে ধৰা আপোনাৰ সময় গগৈ ৰাতুল জিচু পদুন্য বুলি কোৱা এটা সৰু ল'ৰা আছে আপোনাৰ ধৰা এইটো পৰমা গগৈ আৰু বহুতো লোক আছে মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে ক'ব লৈছোঁ যিখিনি মানুহ একেবাৰে ভুক্তভোগী নাই তাহাঁতৰ ঘৰখনেই উটুৱাই লৈ গুচি গ'ল নাই তাহাঁতৰ মাক দেউতাক আছে কিছুমানৰ মাক দেউতাক লৈ গৈছে কিছুমানৰ নিজৰ ল'ৰা ছোৱালী লৈ গৈছে নিজৰ গোটেই ঘৰ বাৰীৰ পৰা সকলো ফালৰ পৰা যিখিনি একেবাৰে নিথৰুৱা যিখিনি মানে একেবাৰে উঠিব নোৱাৰে আৰু সেইটোতো বাদেই দিয়া মই আপোনাৰ নিউজ এটা পাইছিলোঁ এটা মৃতদেহ আনিবলৈও মানুহ নাই আৰু মৃতদেহ জ্বলাবলৈও ঠাই নাই মৃতদেহটো জ্বলাবই নোৱাৰে বাৰু আৰু মৃতদেহ তিলানী পাতিবলৈও সমৰ্থক নাই মই এই কথাষাৰ এইকাৰণে কৈছোঁ এই সাহায্য পুঁজিটো চৰকাৰে যোনটো সাহায্য পুঁজি পঠিয়াব এই ভুক্তভোগী মানুহখিনি সেই পইচাটো আহি পাওঁতে তেখেতলোকৰ অৱস্থা কি হ'বগৈ মই একো বুজিবই পৰা নাই মানে আৰু মই এইকাৰণেই সময় গগৈ বা ৰাতুল জিচুৰ নাম লৈছোঁ যি সময়ত অসমে চৰকাৰে যোনটো জেগা বিচাৰি উলিয়াব পৰা নাই এতিয়া মোৰ এইটো কি নাম আছিলে তেখেতে কৈ গৈছিলে বাইটত অজয় ফুকন চৰকাৰে সেই জেগাটো ঢুকি পাবগৈ আৰু চৰকাৰে যোনটো জেগাত সোমাব নাই সেই জেগাত গৈ কিনে সাহায্য প্ৰদান কৰা মানুহ সময় গগৈ ৰাতুল জিচু আৰু অসমৰ বিভিন্ন ইউটিউবাৰ বা বহুত মানুহ আহি কিনে সহযোগ কৰিছে আহি কিনে শিৱসাগৰবাসী ৰাইজক সকাহ প্ৰদান কৰিছেহি যিমানটো যি পাৰিছে আৰু মই জনাত মই এই কথাষাৰ এইকাৰণে কৈছোঁ এই যিখিনি একেবাৰে ভুক্তভোগী যিখিনি খাবলৈ নাই থাকিবলৈ জেগা নাই নিজৰ মৃতদেহ তিলানী পাতিবলৈ সময় নাই এইখিনি মানুহক অতি শীঘ্ৰে কিবা এটা নহয় কিবা এটা দিব লাগে কৰিব লাগে নাই তাহাঁতক ঘৰখনেই হওক নাইতো তাহাঁতক পঢ়াৰ ক্ষেত্ৰতে নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে যিহেতু নিজৰ গিয়েকক হেৰাই দিছে নিজৰ মাক দেউতাকক হেৰাইছে তেওঁলোকে ক'ৰ পৰা কি কৰিব মই মানে একেবাৰে মাথাই ঢুকি পোৱা নাই আপোনালোকে অলপ কথাটো ভাবকচোন মই আপোনাক কি ক'ব বিচাৰিছোঁ মই ভাবিছোঁ আপোনালোকে অসমৰ ৰাইজে এইটো সময়ত যিটো মানে কৰি দেখুৱালে নহয় চাগে গোটেই ইণ্ডিয়াতে আজিলৈকে মই এনেকুৱা এটা দেখি পোৱা নাই যিটো শিৱসাগৰবাসীৰ কাৰণে অসমৰ ৰাইজে কৰি দেখুৱাইছে মানুহ গাড়ী যাবলৈ লাইন মই দুবাৰ গৈছোঁ শিৱসাগৰ যিটো মই দেখি আহিছোঁ মই ভাবোঁ এই অসম চৰকাৰক পইচাটো প্ৰদান কৰাৰ আগত দিয়ক মই নিদিয়ক বুলি মই কেতিয়াও নকওঁ মই ভাবিছোঁ যদি আমি সময় গগৈ ৰাতুল জিচু বা এনেধৰণৰ মানুহক আমি যদি নিজৰ ফালৰ পৰা এটকাকৈ হ'লেও অসমত 3,40 লাখ মানুহ আছে 3,40 লাখ এটকাকৈ দিলেও বহুত পইচা হয়গৈ আমি যদি তেখেতলোকক যদি সহায় কৰে তেখেতলোকে যদি সেই একেবাৰে দুৰ্ভগীয়া পৰিয়ালটোক যদি সাহায্য প্ৰদান কৰিব পাৰে থাকিবলৈ ঘৰ এখন দিব পাৰে মানুহক যদি অকণমান সকাহ প্ৰদান কৰিব পাৰে যিখন ঘৰ নিজৰ গিয়েকে হেৰাই গৈছে নিজৰ ল'ৰা ছোৱালী হেৰাই গৈছে আপোনালোকে কথাবোৰ অলপ ভাবকচোন সেইখিনি মানুহে উপযুক্ত সময়ত উপযুক্ত বস্তুটো নাপালে পিছত পাই কিনে কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ ফালৰ পৰা মই দৃষ্টিভংগীৰ ফালৰ পৰা মোৰ কথাখিনি আপোনালোকক আগত জনাইছোঁ যদি মোৰ কথাখিনি কিবা এটা আপোনালোকে সৰ্বই দিয়ে মই ভাবোঁ এই ভিডিঅ'টো শ্বেয়াৰো হওক আৰু মই কাহিনী এনেকুৱা ভিডিঅ' মই নবনাওঁ মই বনাইছোঁ অকল মোৰ দয়া বুলি নকওঁতে অসমৰ গোটেই মানুহে চকু পানী আছে সঁচা কথা ক'বলৈ গ'লে মানে কিন্তু মই ভাবোঁ মোৰ কথাটোত যদি ৰাইট আছে আপোনালোকে বিবেচিত কৰি চাওক মোৰ কথাটো সিদ্ধান্তটো ভাল নে বেয়া আৰু যদি সময় গগৈ ৰাতুল জিচু লেখীয়া মানুহে যদি কথাটোত যদি ভয় দিয়ে ৰাইজে তেখেতলোকক নদী যেনেকৈ বানপানী আছিল তেনেকৈ আপোনালোকক পইচাৰে বানপানী বুৱাই দিব মোৰ এটা আশা আছে আৰু মোৰ অসমৰ প্ৰতি এটা বিশ্বাস আছে আপোনালোকে কথাটো হয় নহয় এবাৰ ভাবি কিনে মোক জনাবচোন কমেণ্ট যোগে হ'লেও নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোৰহাট শিৱসাগৰ আৰু চৰাইদেউত হোৱা বানটো আপোনালোকে ভাবে নেকি যে ই এটা প্ৰাকৃতিকভাৱে হোৱা ধ্বংস কাৰ্য বুলি ই মেন মেড হয় মানৱ সৃষ্ট এটা আচলতে দুৰ্যোগ হয় আৰু আমি যদি ভালদৰে চাওঁ তেতিয়াহ'লে
ইয়াৰ পৰা লাভৱান কোন কোন হৈছে আপোনালোকে চিন্তা কৰিব। নগা পাহাৰৰ বুকুত থকা কয়লা খান্দি ওলোৱা যি কয়লা মাফিয়া, দিখৌ নদীৰ শিল বালিৰ চিণ্ডিকেট চলোৱা যিসকল মাফিয়া, সেই মাফিয়াসকলে নিজে ধন ঘটাৰ উপৰিও এটা অংশ কিন্তু চৰকাৰৰ ঘৰলৈও যায়। সেই লোকসকলৰ নেতৃত্বতেই আচলতে এই খনন কাৰ্যবোৰ চলি থাকে, যাৰ ফলত এনেকুৱা এটা ধৰণৰ বিধ্বংসী বানৰ সৃষ্টি হ'ল। ৰাইজসকল 3খন জিলাৰ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ল। সমগ্ৰ অসমৰ জনতাই উবুৰি খাই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি গ'ল। কিন্তু সকলোতকৈ সুখত আৰু শান্তিৰে থকা ব্যক্তিকেইজন হৈছে কোন কোন জানেনে? হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, সুশান্ত বুঢ়াগোহাঁই। কাৰণ এওঁলোকৰ এতিয়া বিৰাট লাভেই লাভ হ'ব। এওঁলোকে ৰাইজলৈ বুলি জুলুঙাখন আগবঢ়াই দিছে, ভিক্ষা মাগিছে, ভিক্ষা দিছে। সেই ভিক্ষাৰে তেওঁলোকে দম্ভালি মাৰিব তেওঁলোকৰ চৰকাৰে, তেওঁলোকৰ দলটোৱে কৰিছে বুলি। এতিয়া যিকেইটা টকা যদি আহে, বেলেগ কোনোবাইও যদি সহায় কৰে বা কেন্দ্ৰীয় চৰকাৰৰ পৰাও যদি দুটামান টকা আহে, তাৰো মাজৰ পৰা কিন্তু এওঁলোকে দুৰ্যোগৰ নামত টকা মাৰিবলৈ ৰেডি হৈ থাকে। কাৰণ মাথাউৰি বন্ধোৱাৰ নামতো এওঁলোকে টকা খায়। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত এওঁলোকৰ কেলেংকাৰী আছে। কিন্তু আজিৰ তাৰিখত এই গুডি মিডিয়া, এই মামু মিডিয়াই এওঁলোকৰ তলুৱা চেলেকি থাকে কাৰণে এওঁলোকৰ এই দুৰ্নীতিবোৰ উদঙাই নিদিয়ে। এওঁলোকৰ ভক্তিত গদগদ হৈ থাকে। আৰু এই গদগদ হোৱাৰ বাবে পাব্লিকে আচলতে এওঁলোকক লাহেকৈ নস্বাত কৰিবলৈ আৰম্ভ কৰিছে। আজতক চেনেলটোত আজি 120জন এংকৰ আৰু ৰিপৰ্টাৰক উলিয়াই দিলে, কাৰণ তেওঁলোকৰ টকা নাই, ৰাইজে তেওঁলোকক নাচায়। সেইকাৰণে এতিয়া ৰাইজে উপযুক্ত সিদ্ধান্ত লোৱাৰ দিন আহি পৰিলে। এই গুডি মিডিয়াক, মামু মিডিয়াক প্ৰথমতে প্ৰত্যাখ্যান কৰক, তাৰপিছত প্ৰত্যাখ্যান কৰিব লাগিব এই সুবিধাবাদী যিসকলে আমাক উল্টায়ো কোবাই পেলাই নি তেওঁলোকে মাল খায় আৰু পাল্টায়ো কোবাই পেলাই নি আমাক মাল খায়। তাৰমানে নদী, কয়লাৰ, শিল বালিৰ চিণ্ডিকেটৰ পৰাও টকা খায়, আকৌ উভতাই জনসাধাৰণক এতিয়া সহায় কৰাৰ নামত যি কেইটকা আহিব তাৰ পৰাও তেওঁলোকে চান কাঢ়ি খাব। সেইকাৰণে তেওঁলোক ধনী হৈছে আৰু অসম ৰাজ্যখন দুখীয়া হৈছে। হয়নে নহয় কথাটো আপোনালোকে চিন্তা কৰিব। বন্ধুসকল, ৰাতিপুৱাই পেপাৰখন মেলি নিউজটো পালোঁ প্ৰতিদিনত যে চৰকাৰে শিৱসাগৰত যিসকল বানাক্ৰান্ত তেওঁলোকক 15,000 টকাকৈ দিব, আৰু যিসকল মৃত্যু হৈছে যিসকল লোকৰ তেওঁলোকক 9 লাখ টকাকৈ দিব। মানে মুখ্যমন্ত্ৰীৰ ভাষ্যবোৰ শুনি এনেকুৱা লাগিছে যেন কিবা পইচা পাতি নাই, যেনে তেনে কিবা কিবি কৰি চলাই আছে চৰকাৰখন, তেনেকুৱা লাগিছে। মানে যে কনফিডেন্সটো নাই। কিন্তু কিবা নাচনী প্ৰতিযোগিতা পাতি কিবা পাতি 25,000 হঠাৎ নিৰ্বাচনৰ আগত কোনো কথা বতৰা নাই, মানুহবোৰৰ একাউণ্টত 10,000কে সোমোৱাই এই বানপানীৰ সময়ত পইচা হাতৰ পৰা উলিয়াই দিব নোৱাৰাৰ নিচিনা। এটকা দুটকাৰ কথা কিয় পাতি আছে মানে? আকৌ মাজতে ক'লে যে বিজেপিৰ কৰ্মকৰ্তাসকলে 12 কোটি টকা গোটাই পেলাই দিব। ইমান ডাঙৰ ডিজাষ্টাৰ, গোটেই মানুহ দুনু মৰিছে, গোটেই পশুধন ধ্বংস হৈ গ'ল, ধান খেতি ধ্বংস হৈ গ'ল, ধান পুৰা নাইকিয়া হ'ল, মানুহৰ একো নাইকিয়া হৈ গ'ল, কমপ্লিট জিৰ' হৈ গ'ল মানুহবোৰ। ফ্ৰিজৰ পৰা আদি কৰি, টিভিৰ পৰা আদি কৰি, ডাইনিং টেবুলৰ পৰা আদি কৰি, চোফা ছেটৰ পৰা আদি কৰি একো তেওঁলোকে নিবই নোৱাৰিলে। এতিয়া কথা হৈছে সেই মানুহখিনিক এনেকুৱা ধৰণৰ 15,000 টকা ক্ষতিগ্ৰস্তসকলক 15,000 টকা দি এটা ডাঙৰ ফেমিলিৰ 15 দিনৰ ৰেচন, যিটো দাম বস্তু বাহানিৰ 15 দিনৰ ৰেচন, গতিকে সেইটো উপলুঙা কৰাহে হৈছে। অখিল গগৈ মই চালো এতিয়া পাইছো, তো তেওঁ ঠিকেই কৈছে যে 15,000 টকা দি আপুনি কি কৰিব বিচাৰিছে, মুখ্যমন্ত্ৰীক কৈছে। আৰু এটা কথা, এইবোৰ মানে কিবা ভিমুচালি কৰাৰ নিচিনা লাগিছে, মানে কিবা অপমান কৰা যেনে লাগিছে বানপীড়িতক। 12 কোটি টকা দি কি হ'ব? 12 কোটি টকা দি কি হ'ব? তাতকে মোৰ মানে মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, তাতকে এনেকুৱা এটা কৰিব নোৱাৰেনে যে এটা এছেছমেণ্ট কৰিব লাগে, এটা ভাল টিম গঠন কৰি দিব লাগে, দি পেলাই এছেছ কৰিব লাগে, প্ৰতিঘৰ মানুহক এছেছ কৰিব লাগে, কাৰ কিমান ক্ষতি হৈছে, সেই অনুযায়ী এটা হেণ্ডচাম এমাউণ্ট তেওঁলোকক দিব লাগে। সেইটোৱে হ'ব লাগে। তাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিদেশৰ পৰা টকা গোটাওক, কিবা গোটাওক, বিদেশীসকল যিসকল আছে ডায়েস্পৰা, NRI সকল আছে আমাৰ অসমীয়া, তেওঁলোকেও পইচা দিব, চবেই দিব। এটা অপেন এটা ন্যাস এটা গঠন কৰক, য'ত অপেন চব ফালৰ মানুহ থাকিব, বিপক্ষৰো মানুহ থাকিব, চৰকাৰো মানুহ থাকিব। তেনেকুৱা এটা একাউণ্ট বনাওক, তেনেকুৱা এখন ন্যাস বনাই দিয়ক, বনাই পেলাই যথেষ্ট টকা গোটাওক। এইবোৰ 12 কোটি টকা দিব, গোটাই পেলাই মেখেলা চাদৰ দিব, স্পৰ্টিং দিব,
এতিয়া প্ৰব্লেমটো মেখেলা চাদৰ স্পৰ্টিং নহয়, কাৰণ বেছিভাগ মানুহে তাতে গৈ পেলাই খাদ্য বস্তু মানে শ্বৰ্ট টাৰ্মৰ কাৰণে মেখেলা চাদৰৰ পৰা আদি কৰি গেঞ্জি এইবোৰ দিছে, মানে বেছিহে হৈ গৈছে, মানুহৰ ইমানেই বেছি হৈ গৈছে বস্তুবোৰ। এতিয়া একচুৱেলি প্ৰয়োজন এছেছমেণ্ট, তেওঁলোকক এছেছমেণ্ট কৰিব লাগে, তেওঁলোকক কিমান ক্ষতি হৈছে এঘৰ এঘৰ মানুহৰ, সেই অনুযায়ী কিমান ফেমিলি মেম্বাৰ আছে তেনেকে তেওঁলোকক সহায় কৰিব লাগে। কাৰোবাৰ 5 লাখ হ'ব পাৰে, কাৰোবাৰ 20 লাখ হ'ব পাৰে, কাৰোবাৰ 25 লাখ হ'ব পাৰে, কাৰোবাৰ হয়তো 50 লাখো হ'ব পাৰে, সেই অনুযায়ী পইচা দিব লাগিব। এছেছ কৰি ল'লে হ'ল ভালকে। 15,000 টকা ক্ষতিপূৰণক, মৃতসকলক 9 লাখ, ঠিক আছে বাৰু 9 লাখটো একচেপ্ট কৰিব পাৰি, তাতকে এনেকুৱা নকৰে কেলে, এছেছমেণ্ট এটা কৰক। আৰু টকা ক'ৰ পৰা আনিব লাগে সেইটো মুখ্যমন্ত্ৰীয়ে ভালকে জানে। আৰু মোৰতো এনেকুৱা লাগে কি কোনোবা এজন আজি MLA এজনে কিবা MLA নে কি কোনোবা এজনে এই শাসক পক্ষৰ শইকীয়া উপাধিধাৰী মৃণাল শইকীয়া, তেখেতে 1 লাখ টকা এটা দিছে। মানে এজন বিধায়কে 1 লাখ টকা এটা দি পেলাই মই স্ক্ৰীনশ্বট দেখিছো, মষ্ট প্ৰবেবলি সেইটো চাগে কোনোবাই ভুলো কৰিব পাৰে যদি সঁচা হয় কথাটো। 1 লাখ টকা এজন বিধায়কে, বান সাহায্য 1 লাখ টকা। পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মাৰ মিছেছ, তেখেতটো ডাঙৰ ব্যৱসায়ী, তেওঁলোক লগ লাগিয়ে হয়তো 20-25 কোটি টকা দি দিব পাৰে। আৰু যোনটো লেভেলত ক্ষতি হৈছে এইটো 1000 কোটি টকাৰ কথা, মানে এইটো 15,000, 2 লাখ এনেকুৱা কথা নহয়। প্ৰপাৰ এছেছমেণ্ট কৰি প্ৰপাৰলি মানুহবোৰক এটা হেণ্ডচাম এমাউণ্ট তেওঁলোকক দিব লাগে, যাতে তেওঁলোকে গোটেই ৰিকনষ্ট্ৰাক্ট কৰিব পাৰে, ঘৰবোৰ বনাব পাৰে, বা ক'ৰবাৰ পাম্প বেয়া হৈছে, কিবা বেয়া হৈছে, এইবোৰ ঠিক কৰিব পাৰে। নহ'লে 15,000 টকা দি কণা হাঁহক পতান দিয়াৰ নিচিনা। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৰিব লাগে কৰক, তেখেতে কিবা এখন ন্যাস খোলক, অপজিশ্যনৰো মানুহ থাকক তাত, ইণ্ডিপেণ্ডেণ্ট বডি এটা খোলক, তেতিয়া কৰাপশ্যনৰ সংখ্যাও মানুহে এলিগেশ্যন লগাব নোৱাৰিব কৰাপশ্যন হৈছে বুলি। 12 কোটি টকা সেইটো এমাউণ্টেই নহয়, যিটো ক্ষতি হৈছে, যিখিনি দেখা পাইছো ভিডিঅ'বোৰ। আৰু মই অনুভৱ কৰোঁ, মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ, এই মুহূৰ্তত মানুহখিনিক কাপোৰ কানি দিয়াতকৈও বেছি প্ৰয়োজন পইচাৰে। তেওঁলোকক পইচা দিয়া উচিত, যিসকলে কাপোৰ কানি বিলাইছে, কাৰণ তেওঁলোকে ভিডিঅ'বোৰ দেখিছো, তেওঁলোকে কৈছে আমাৰ যথেষ্ট পাইছো, আমাক আৰু নালাগে, কিন্তু তেওঁলোকক এতিয়া পইচাৰহে প্ৰয়োজন, তেওঁলোকক পইচা হাতত তুলি দিব লাগে। তেওঁলোকক কাপোৰ কানি তেওঁলোকে যথেষ্ট পাইছে, কাৰণ গাড়ীয়ে গাড়ীয়ে মানুহ গৈ দিছে, আৰু ছচিয়েল মিডিয়াত স্প্ৰেড হোৱাৰ পিছৰ পৰা বস্তুবোৰ আগৰ নিচিনা হৈ থকা নাই। আগতে যেনেকে গম নাপায় খবৰবোৰ পাই আছে, গতিকে মানুহে যথেষ্ট মানুহে দিছে, কিমান ভাল কাম। ছচিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন ভিডিঅ' আপলোড কৰিছে, দিছে, কিমান ভাল কাম। কিন্তু কথা হৈছে তেওঁলোকক এতিয়া মানে কাপোৰতকৈও পইচাৰহে প্ৰয়োজন। মই ভাবোঁ পইচাৰ প্ৰয়োজন, আৰু পইচা দিব পাৰিলে তেওঁলোকক বেছি সুবিধা হয়। আৰু মই ব্যক্তিগতভাৱেও হয়তো তালৈ যাম বুলি ভাবি থৈছোঁ, অকণমান বতৰটোও ঠিক হওক, যাম তালৈ। আৰু মোৰ ফেমিলি মেম্বাৰ যিজোৰ আছে, মোৰ বাইদেউহঁতক লৈও হয়তো চাগে যাম, কথা বতৰা চলাই আছোঁ। আশা কৰোঁ 2 দিনতে হয়তো, বা এসপ্তাহৰ ভিতৰত, বা আৰু নেক্সট সপ্তাহত এনেকৈ যাম, সময় এটা মিলাই পেলাই যাম বুলি ভাবি থৈছোঁ। কিন্তু মই মানে ব্যক্তিগতভাৱে ভিডিঅ'বোৰ দেখিছোঁ যে খোৱা বস্তুৰ বা কাপোৰতকৈও মানুহক পইচা দিয়া উচিত, হাতে হাতে পইচা দিয়া উচিত। অখিল গগৈয়ে এটা ভাল কাম কৰিছে, ৰৈ পেলাই যেনেকৈ 1000 টকা চবকে বিলাইছে, এতিয়া পইচাইহে কামত দিব তেওঁলোকক। যিমান পাৰে আপোনালোকে পইচা দিয়ক তেওঁলোকক, সেই মানুহখিনিক যিখিনি ক্ষতি হৈছে। নট অনলি শিৱসাগৰ, আৰু বেলেগ বেলেগ এৰিয়াও আছে, সেইবোৰ এৰিয়াটো গৈ পেলাই পইচা দিয়া উচিত। পইচা দিলে তেওঁলোকৰ কামত দিব, তেওঁলোকে পইচা দিলে পইচা দি নিজৰ লাগা অনুযায়ী বস্তুবোৰ কিনিব পাৰিব। এতিয়া এনেকুৱাও হ'ব পাৰে, ছাপোজ মই মানুহ এজনক এটা চাৰ্ট দিছোঁ, তেওঁলোকৰ সেই চাইজটো হোৱা নাই, বেলেগ এটা চাইজ লাগে, তেনেকুৱা কিছুমান কথা থাকে। গতিকে পইচা দিব পাৰিলে বেছি ভাল হয়। আৰু এইটো মুহূৰ্তত এই সনাতনী যে কৰি থাকে, তেখেতসকলৰ খবৰ কি? তেওঁলোকৰতো দেখা নাই। আজি বদৰুদ্দিন আজমল আৰু USTMৰ যিজন মালিক, তেখেতসকলে গৈ ডক্টৰৰ টিম লৈ গৈ পেলাই বহিছেগে, বদৰুদ্দিনৰ টিম ডক্টৰ লৈ গৈ পেলাই তাত বহিছে। কিন্তু আমাৰ সনাতনীসকলক অৱশ্যে দেখা নাই। সনাতনীসকলে খুব ডাঙৰ ডাঙৰ কথা কৈ থাকে, এতিয়া পিছে তেখেতসকলক দেখা পোৱা নাই। আশা কৰোঁ আমি দেখা পাম। বা লায়ন্স ক্লাবৰ বিষয়েও কেনেকুৱা কিবা ডনেশ্যন দিছে নেকি আমি দেখা নাই। ইস্কন, ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, তেখেতসকলে কিবা দিছে নেকি আমি এতিয়ালৈকে দেখা নাই। আমি কিন্তু পেপাৰে পত্ৰই বা ফটোৱে আজমল ফাউণ্ডেশ্যনৰ পৰা তেওঁলোকক বিভিন্ন ধৰণৰ দান বৰঙণি দিছে, হেভি পইচা দিছে, আৰু মেডিকেল ট্ৰিটমেণ্ট তেওঁলোকক দিছে। USTMৰ পৰাও এটা ডক্টৰৰ টিম লৈ গৈ পেলাই মহবুবুল হকে গৈ পেলাই তাত দেখা দিছে।
ঠিক তেনেধৰণে আমি আশা কৰোঁ কালি দেখা পালোঁ কিবা আমাৰ সৎসং বিহাৰৰ পৰা 2 কোটি টকা দিছে আৰু ইফালে ইস্কনৰ পৰা কিন্তু একো এতিয়ালৈকে আমি দিয়া দেখা নাই আৰু আমাৰ ফেচবুকত যিসকল সনাতনী আছে তেওঁলোকে খুব সনাতনৰ কথা কৈ থাকে এতিয়া সেই মানুহখিনিত 80% মানুহেনো তাত মানে 80%তকৈ বেছি মানুহ তাতে হিন্দু মানুহ আছে গতিকে তেওঁলোকক অতি শীঘ্ৰে গৈ আৰু তেওঁলোকক যে আৰ্থিক সহায় কৰিব পাৰে তাৰ বাবে তেওঁলোকলৈ অনুৰোধ থাকিল আৰু তেওঁলোকে গতিকে বাকীটো মানুহ সকলো গৈছে আৰু ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন যোনবোৰ আছে আমাৰ অসমত ডাঙৰ ডাঙৰ অৰ্গেনাইজেশ্যন আছে আমাৰ ডাঙৰ ডাঙৰ বিজনেছমেন আছে ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰ আছে ডাঙৰ ডাঙৰ কৰোৰপতি কণ্ট্ৰেক্টৰ আছে ব্ৰিজ বনোৱা কণ্ট্ৰেক্টৰবোৰ আছে তেওঁলোকে কি দিছে আমি কিন্তু একো নাজানো তেওঁলোকে আৰু এইটো এটা কথা কি এটা NGO লৈ পেলাই বা যোনবোৰ প্ৰপাৰ NGO যোনবোৰে পইচাৰ ঘোটালা কৰাৰ চান্সটো কম থাকে যোনবোৰ ইণ্ডিপেণ্ডেণ্ট NGO তেওঁলোকৰ বেলেঞ্চ শ্বীট মানে অনলাইনত পোৱা যায় তেওঁলোকৰ মানি ফ্ল'টো তেওঁলোকৰ অপেন থাকে সেই NGOবোৰক দিয়া উচিত ব্যক্তিগতভাৱে কাৰোবাক দিয়াতকৈও সেই NGOবোৰক দিয়া উচিত মোকো কোনোৱে ব্যক্তিগতভাৱে মেছেজ কৰিছে যে দাদা পইচা দিয়ক আমি শিৱসাগৰলৈ যাওঁ ক্ষমা কৰিব মই ব্যক্তিগতভাৱে কাকো মই হয়তো দিব পৰা মই পক্ষপাতি নহয় মই গ'লে মই নিজে গৈ পেলাই দিমগৈ মোৰ ঘৰৰ মানুহ লৈ গৈ পেলাই আৰু মই নহ'লে মই কোনোবা ভাল NGO আছে যদি চাই পেলাই তেওঁলোকৰ জৰিয়তে ডনেট কৰিম মোৰ সাধ্য অনুসাৰে সৰু সুৰা যিহেতু কাম কৰোঁ কিবা অকণমান দিম বুলি ভাবি থৈছোঁ গতিকে আপোনালোকক ইয়াকে ক'লোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কৈছে 15,000 টকা দিব ক্ষতিগ্ৰস্ত লোকক এটা গৰু এটাৰ দাম আজিকালি কিনিবলৈ গ'লে 50,000 60,000 টকা 15,000 টকা দি কি কৰিব সেইটো উপলুঙা কৰাৰ নিচিনা হৈছে অখিল গগৈ ঠিকেই কৈছে তেওঁলোকক এছেছ কৰক কাৰোবাক 1 কোটিও লগা হ'ব পাৰে কাৰোবাক 20 লাখো লগা হ'ব পাৰে কাৰোবাক 50 লাখো লগা হ'ব পাৰে তেওঁলোকৰ কি প্ৰপাৰ্টি ক্ষতি হৈছে সেই অনুযায়ী এছেছ কৰিলে হয়তো প্ৰপাৰ হ'ব বুলি মই ব্যক্তিগতভাৱে ভাবোঁ নাই নহ'ব ONGCৰ মইমতালে যিখিনি ONGC কলনীত মানুহ ডুবিছিলে সেই মানুহখিনি দামী দামী হোটেলত আছে আমাৰ ইয়াৰ পৰা তেল নিবি আমাৰ ইয়াৰ পৰা গেছ নিবি আমাৰ ইয়াৰ পৰা সকলো নিবি আৰু আমাৰ বিপদৰ সময়ত ONGCয়ে প্ৰত্যেক সংগঠনক সহায় কৰাৰ দায়িত্ব আছিলে ONGC এশকণি দিয়া হ'ব কিন্তু এটা কথা একদম স্পষ্ট ONGCয়ে শিৱসাগৰৰ লগত যিটো বিত্তে কৰিছে সেই বিত্তেৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব আপোন শিৱসাগৰখন বিপদত আছে আপোন শিৱসাগৰীয়া বিপদত আছে মই পুনৰবাৰ বহলাই কোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে কিছু দৃশ্যাংশ দেখাব দৃশ্যাংশত ইতিমধ্যে আমি দেখা পাইছোঁ শৃংখল চলীয়া কিছু পিকেটত আচলতে তদাৰক কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে মই কওঁ যে শিৱসাগৰৰ কাষত জিলাৰ লগতে অন্য জিলাৰ বহু সংখ্যক মানৱতাক ভাল পোৱা ব্যক্তিসকল শিৱসাগৰৰ এই বিপদত শিৱসাগৰৰ লগত শিৱসাগৰৰ মানুহৰ লগত থিয় দিয়া পৰিলক্ষিত হৈছে মই শৃংখলচলীয়াৰ বাসগৃহত আছোঁ এক পৰিৱেশ মই দেখাইছোঁ এইসমূহ পেকেট তেওঁ বাসগৃহত কৰিছে বিভিন্ন অনুষ্ঠান বিভিন্ন প্ৰতিষ্ঠানে তেওঁলোকক আচলতে আগবঢ়াইছে বীৰলাচি থানাক বিভিন্ন জিলা সমিতিসমূহে আগবঢ়াইছে আৰু মই প্ৰথম শৃংখলৰ ওচৰলৈ মই যাই ল'ব চেষ্টা কৰিম কেনেকুৱা চলিছে যিহেতু আপুনি ভিতৰুৱা অঞ্চলত গৈছে শিৱসাগৰখন কিমান বিপদত আছে শিৱসাগৰটো শেষ 15-20 বছৰলৈ শেষ ONGC নিমাত ঈশ্বৰ কওক আল্লাহ কওক সকলো নিমাত কেৱল মাত্ৰ মানৱতাৰ জয়গান হৈছে কলিয়াবৰৰ পৰা আহিছে সকলো এওঁলোক কোনোবা টেম্পু সন্থাৰ মানুহ আছে মটৰ শ্ৰমিকৰ মানুহ আছে আহিছে সহায় কৰিছে এটা ভিতৰুৱা অঞ্চললৈ যাবলৈ যিহেতু চিন নাপায় মই আমাৰ এজন সৈনিক দি পঠিয়াই দিম ভিতৰুৱা অঞ্চললৈ আৰু এই বিপদৰ সময়ত মানৱতাৰ যি জয়গান হৈছে তাক আমি চেলুট মাৰিছোঁ কালিও অৰুণাচলৰ পৰা এজন মানুহ আহি আমাক আৰ্থিক সাহায্য দিছে বিভিন্নজনে গুগল পে'ত পইচা দিছে আৰু সেই সহায়খিনিয়ে আৰু আজি আমি বীৰলাচিত থানা শিৱসাগৰ জিলা সমিতিৰ পৰা আমি ভাতৰ ব্যৱস্থা কৰিছোঁ যিখিনি মানুহ বাহিৰৰ পৰা আহিছে যিখিনি আমাৰ আশে পাশে খাবলৈ দিগদাৰ হৈছে সকলোৰে কাৰণে আমি ভাতৰ ব্যৱস্থা কৰিছোঁ ভিতৰৰ অঞ্চলবিলাকলৈ আপুনি গৈছে নেপালী খুঁটিৰ কথাটো মই নকয় চন্তক বিহুবৰ যিটো প্ৰথম ৱেভ তাতে আহিছিলে 30-40 ফুট ওখ পানী আমি নিজে গৈ আহিছিলোঁ তাৰ যিটো বৰ্ণনা আপুনি কৰিব নোৱাৰে আপুনি কৈছে 15 বছৰ 20 বছৰ এখন গাঁও নিশেষ হৈ গৈছে কিন্তু এই ক্ষেত্ৰত আপুনি ONGCৰ কথা এটা আচুৰি গ'ল যে CSRৰ বিষয়ে আমি কৈ থাকোঁ ONGC CSR ইয়াৰ পৰাই নিব তেল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ দেখাকৈ আমি একো দেখা নাই নহ'ব ONGCৰ মইমতালে যিখিনি ONGC কলনীত মানুহ ডুবিছিলে সেই মানুহখিনি দামী দামী হোটেলত আছে পোলাও বিৰিয়ানী খাইছে আজি ONGCৰ
MD ৰাইজৰ কাষত থাকিব লাগিছিলে নাই? ONGC ED আজি ৰাইজৰ কাষত থাকিব লাগিছিলে নাই? হা, নাটকবাজি চলিছে ইয়াত। আমাৰ ইয়াৰ পৰা তেল নিবি, আমাৰ ইয়াৰ পৰা গেছ নিবি, আমাৰ ইয়াৰ পৰা সকলো নিবি, আৰু আমাৰ বিপদৰ সময়ত ONGCয়ে প্ৰত্যেক সংগঠনক সহায় কৰাৰ দায়িত্ব আছিলে। নাই কৰা। যোগাযোগ কৰিছিলে? নাই কৰা। মই কালি 2-এজন বিষয়াৰ লগত কথা পাতিছোঁ, ফোন ৰিচিভ নকৰে। ফোন কৰি মই পানী পঠিয়াব কৈছোঁ, পানী পঠিওৱা নাই। আৰু ONGC এশকণি দিয়া হ'ব, কিন্তু এটা কথা একদম স্পষ্ট, ONGCয়ে শিৱসাগৰৰ লগত যিটো বিত্ৰে কৰিছে সেই বিত্ৰেৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদ হ'ব। ধন্যবাদ জনালোঁ, আপোনাক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। কলিয়াবৰৰ পৰা আহিছে, প্ৰথমে এজন শিৱসাগৰীয়া হিচাপে ধন্যবাদ জ্ঞাপন কৰিলোঁ। কি কৈছে ক'ব, কি মনত এতিয়া আপুনি যেতিয়া গৈছে বা ভাত চোৱাত আহিছে, কি আপুনি অনুভৱ চমুকৈ? মানে মই যিখিনি পালোঁ, কলিয়াবৰৰ পৰা মই শিৱসাগৰলৈ আহিলোঁ। মই যোৱাকালি শৃংখলদাৰ লগত কথা পাতিছিলোঁ ফোনত, মই ক'ত গ'লে ভাল হ'ব, কি কথা পতা। তো শৃংখলদাৰ কৈছে মোৰ ঘৰলৈকে আহিবা, তাৰপিছত আমি ক'ত পঠাব লাগে আমি জেগাটো দেখাই দিম। কি কামত নিয়োজিত আপোনাৰ? আচ্ছা, আমি কলিয়াবৰ মটৰ শ্ৰমিক সন্থা, মই ছেক্ৰেটাৰী আৰু এওঁ ভাইচ প্ৰেচিডেণ্ট। আপোনাৰ নাম? মোৰ নাম ৰাজু আহমেদ। কিমান সাহায্য লৈ আহিছে? আমি প্ৰায় 350 ঘৰ কভাৰ কৰিব পাৰিম। ৰেচন পানী আৰু ৰেচন লৈ আহিছোঁ। বেলেগকৈ পানীও আছে আৰু ৰেচন আমি এইটো হেৰি লৈ আহিছোঁ। কলিয়াবৰৰ পৰা আহি আছোঁ। কলিয়াবৰ আহোঁতে মই যিখিনি গৌৰীসাগৰৰ পৰা এইখানে যিখিনি মানে মই ৰাস্তা চালোঁ বা পানী যিটো খুদ দেখিলোঁ, মনটোত মোৰ এনেকৈ বেয়া লাগিছে। এই শিৱসাগৰখন কমচে কম 20 বছৰলৈ একো উঠি আহিব নোৱাৰে, কঁকাল মানে ভাঙি দিলে। আৰু আমি জনাত মোৰ 42 বছৰ বয়সত 99ৰ পৰা মই গাড়ী চলাই আহিছোঁ। আজি শিৱসাগৰৰ পৰা মই ইমান দিনৰ পৰা আহি আছোঁ, 4G7 যেতিয়া এইটো চলাচল সেইটো সময়ৰ পৰা মই আহি আছোঁ, কিন্তু চব বস্তু ইয়াৰ পৰাই গৈ আছোঁ বুলি আমি শুনি পাওঁ। আমাৰ ঘৰটো কলিয়াবৰত, ONGC আছে, কয়লা ইয়াৰ পৰা যায়, তেল ইয়াৰ পৰা যায়, গেছ ইয়াৰ পৰা যায়, আনকি ইয়াত যিখিনি কোম্পানী আছে এই কোম্পানীবোৰ এতিয়ালৈকে অকণো সাহায্য আগবঢ়োৱা নাই। কলিয়াবৰ পৰা আপোনালোক আহিবলগীয়া হৈছে? কলিয়াৰ পৰা আমি যিখিনি আমি মোবাইলৰ জৰিয়তে যিখিনি চাইছোঁ, ভিডিঅ' ফুটেজ চাইছোঁ, আপোনাৰ নিউজ হেৰিয়াত যিখিনি চাইছোঁ, এইখিনি চাই আমাৰ অতি দুখজনক হেৰি লাগিছে। তাৰপিছত আমি নিজে ওলাই কৰি গাড়ীৰ পৰা অলপ লৈছোঁ, কোনোবা দোকানৰ পৰা লৈ আমি নিজৰ সামৰ্থ্য অনুযায়ী পুনৰবাৰ ধন্যবাদ জনালোঁ। মই শৃংখলচলীয়াৰ বাসগৃহত আছিলোঁ। শৃংখলচলীয়াৰ বীৰলাচিত সেনাৰ ফালৰ পৰা তেওঁৰ কথাৰে যদি কওঁ, তেওঁৰ সৈনিকসকলে বিভিন্ন স্থানত গৈ সাহায্য দিছে আৰু বিভিন্ন জিলাৰ, চুবুৰীয়া জিলাৰ, কিছু দূৰৰ জিলাৰ সকলো আচলতে শিৱসাগৰে বিপদত খাৰা হৈছে। কিন্তু শৃংখলচলীয়াই যিটো আচলতে অভিযোগ উত্থাপন কৰিছে, ONGC শিৱসাগৰৰ বিপদত থিয় দিয়া নাই, তেওঁ অভিযোগ উত্থাপন কৰিছে। আৰু এই ক্ষেত্ৰত ONGCক বহুবাৰ যিসমূহ তালিকা আমি ONGCৰ বিপক্ষে আমি যিসমূহ প্ৰস্তুত কৰোঁ, যিসমূহ বাতৰি কৰোঁ, CSR বুলি এটা ফাণ্ডৰ কথা সদায় আমি উনুকিয়ে যাওঁ, কিন্তু তেওঁলোকে CSR ফাণ্ড ক'ত দিয়ে ক'ত নিদিয়ে কোনো গম নাপায়। এই মহাবিপদৰ সময়ত, ভয়ংকৰ সময়তো কিন্তু ONGCৰ ফালৰ পৰা কি ধৰণৰ, আমিও বাতৰি সংগ্ৰহ কৰি আছোঁ, বহু জেগা গৈছোঁ, কিন্তু ONGCয়ে কি কৰিছে শিৱসাগৰৰ কাৰণে আমি কিন্তু গম পোৱা নাই, যেনেকৈ শৃংখলচলীয়াও গম পোৱা নাই। প্ৰথমে আপোনালোকে এই ভিডিঅ'টো চাই লওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ভিডিঅ'টো চাই লওক। বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে, মই সেইটোতে মোৰ দুখ যে তেওঁক আমি একবাৰৰ বাবে সিদ্ধান্ত লৈ ল'ব লাগে যে চেলেং আৰু গামোচা আমি তেওঁক নিপিন্ধো। কথাটো আপোনালোকে নিশ্চয়কৈ শুনিলে আৰু দেখিলে। প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বদৰুদ্দিন আজমলক যে গামোচা আৰু চেলেং তেখেতক পিন্ধাব নালাগে আমি, সেই বুলি কৈছে। আৰে আপুনি ইমান নিকৃষ্ট ৰাজনীতি কিয় কৰে বাৰু? আপুনি এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী অসমৰ, আপুনি ইচ্ছা কৰিলে সেই শিৱসাগৰ, চৰাইদেউ, নাজিৰা সেইখিনি স্থানত আপুনি মুখ্যমন্ত্ৰী হিচাপে সমগ্ৰ খাদ্য সামগ্ৰী ইত্যাদিকে ধৰি আপুনি বহুত অজৰ অমৰকৈ আপুনি তাত দিব পাৰিলেহেঁতেন, কিন্তু আপুনি এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী, কাৰণ আপোনাৰ তেনেকুৱা কোনো নেচাৰ নাই, আপোনাৰ তেনেকুৱা কোনো ধৰণৰ মানসিকতা নাই যে দুখীয়া নিচলা বা বানপীড়িত লোকসকলক আপুনি নিজৰ ধনেৰে, নিজৰ ইনকামৰ ধনেৰে আপুনি সেই ৰাইজক বিতাই দিব। কিন্তু আজমল ডাঙৰীয়াই কি কৰিছে? তেখেতে জাতি ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান
তেখেতে চিন্তা নকৰি আজি কোটি কোটি টকা সেই বানপীড়িত লোকসকললৈ তেখেতে প্ৰেৰণ কৰিছে আৰু নিজেও তেখেতে ফিজিকেলি গৈছে। আমি কোনো হিন্দু বা মুছলমান কৰিব যোৱা নাই, কিন্তু এই আৰ্তজনৰ কাষত আজি আজমল ডাঙৰীয়া থিয় দিছে আৰু আজমলেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ নামী দামী মানুহে থিয় দিছে। অসমৰ মানুহে সিমূৰৰ পৰা সিমূৰলৈ খাদ্য সামগ্ৰী যোগান ধৰিছে। আপুনি কিহত ব্যস্ত? সেই গামোচা, সেই চেলেং চাদৰ, সেই মুছলমান, সেই হিন্দু, এনেকুৱা নিকৃষ্ট মানসিকতাৰে আপুনি আৰু কিমান দিন অসমত ৰাজ কৰিব? আপোনাক ধিক্কাৰ জনাইছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ, কাৰণ আপোনাৰ সেই মানসিকতাই অসমৰ ৰাইজক কিন্তু আভুৱা বুঢ়াব নোৱাৰে। অসমৰ ৰাইজে বুজি পায় যে হিন্দুৱে হওক বা মুছলমানেই হওক বিপদৰ সময়ত মানুহ হিচাপে থিয় দিয়াটো অসমৰ ৰাইজে বুজি পায়। সেয়া আপুনি আমাক বুজাবলগীয়া কোনো প্ৰয়োজন নাই। বানপীড়িতৰ দুৰ্দশাৰ মাজতে এগৰাকী মহিলা দেখা পালোঁ, যাৰ স্বামীয়ে আনৰ প্ৰাণ বচাবলৈ গৈ নিজৰ প্ৰাণ দিলে, নিজে উটি গুচি গ'ল। সেই মহিলাগৰাকীৰ এটা 5-6 বছৰীয়া ল'ৰা সন্তান আৰু 1-1.5 বছৰীয়া এজনী ছোৱালী সন্তান লৈ কোলাত বহি আচলতে তেওঁ মনৰ কথাখিনি কৈছে যে কোনেও তুমি পানীৰ কাৰণে তেওঁ সোধা নাই, ক'ৰবাত থাকিবলৈ গৈছিল তাৰ পৰাও খেদিছে। গতিকে যিমানে সাহায্য দিছে, যিমান কোটি টকা সাহায্য দিছে, সকলো অথলে যাব যদি এই মানুহগৰাকীক কিন্তু আপোনালোকে অলাগতিয়াল কৰিছে। এই মানুহগৰাকীৰ স্বামীয়ে আনৰ প্ৰাণ বচাবলৈ গৈ নিজক হেৰুৱাই দিলে আৰু মানুহগৰাকী দিশহাৰা হৈ ঘূৰি আছে, তেওঁ থাকিবলৈ ক'তো জেগা নাই। গতিকে সকলোৰে অনুদানকাৰীৰ এই দায়িত্ব যে মানুহগৰাকীৰ ল'ৰাটো নিজৰ ভৰিত নিজে থিয় হোৱালৈকে যাতে মানুহগৰাকীক কিবা এটা থাকিবলৈ অকণমান ঘৰ বনায়, আৰু চৰকাৰৰ এইটো দায়িত্ব মূলকৈ অনুদানকাৰীসকলে আজি কাৰোবাৰ যিমান আছে দিছে আৰু কোনোবাই দিবলৈ চেষ্টা কৰি আছে। যেনেকৈ চেষ্টা কৰি এতিয়ালৈকে মই সমৰ্থক হ'ব পৰা নাই, তথাপিতো মই আনৰ সহায়ত উৎফুল্লিত হৈছোঁ, ভাল লাগিছে কোনোবাই সহায় কৰিছে। আজি এটা নিউজত পাইছোঁ যে চৰকাৰৰ দলো উজনিৰ দিশে যাবৰ কাৰণে সাজু হৈছে। তো কাপোৰ কানি পিছৰ কথা, আচলতে মানুহক খাবৰ কাৰণে এমুঠি অন্ন, থাকিবলৈ বাসগৃহটো খুব সুন্দৰ কৰি দিলে। কাৰোবাৰ লেপ তুচক একো নাই, চব শেষ হৈ গৈছে। সেইসকলক সেইখিনি সুবিধা কৰি দিয়ক। কাপোৰ হয়তো গাত পিন্ধি থকা বস্তুটোৰ মানুহৰ আছিলে পানীৰ সময়ত, গতিকে সেইখিনি কোনোবাই গাঁৱৰ মানুহো গৈ কাপোৰ কানি দিছে। গতিকে কাপোৰ কানিত মাথা মাৰি লাভ নাই, সেইখিনি টকাৰে হয়তো বহুতখিনি কিবা কৰিব পাৰিব। 12-13 কোটি টকাৰে সেইখিনি মানুহক বহুত ওপৰলৈ লৈ যাব পাৰিব। গতিকে অকণমান মানুহখিনিয়ে জীপ পাব যদি কিবা এটা সেই হিচাপত সহায় কৰি যায়। তো সেয়েহে অনুৰোধ জনাইছোঁ যাতে সেই মানুহগৰাকী আচলতে অলাগতিয়াল কৰি নিদিয়ে। আজি মই ভিডিঅ'টো পাই বহুত নিজৰ অন্তৰত লাগি গ'ল। আচলতে মানুহৰ জীৱনটো বহুত বেলেগ ধৰণৰ। আজি হাঁহি আছোঁ, কালি বা কি আছে না, এই কথাটো জুবিন দাই গাই গৈছে। গতিকে মানুহৰ সেই আগদিনা ৰাতি হাঁহি কৰি ভাত পানী খাই শুই যোৱা মানুহ ৰাতি পানী উটুৱাই লৈ গুচি গৈছে। এইটো এটা বহুত ডাঙৰ কথা। গতিকে আপোনালোকলৈ অনুৰোধ, যিসকলৰ সমৰ্থক সেই মানুহগৰাকীক কিন্তু দয়া কৰি এৰি নাযাব। আৰু কোনোবাই সাহায্য দিবলৈ গৈ এজনক দেখিছোঁ গাড়ীৰ ওপৰত বহি লৈছে, বহি ইণ্টাৰভিউ লৈছে। মানে আপোনাৰ কাম কি, আপুনি কি কৰে, মদ বেছিকৈ খায়, মানে এইবিলাক এটা সময়ত আমাৰ এজন নেতাৰ এইটো আছিলে অভ্যাস, মানুহক উপলুঙা কৰা। কিন্তু সেই মানুহজনে আজি মানুহক উপলুঙা কৰাৰ দিশত দেখিবলৈ পালোঁ। তেওঁ কিবা হেনো টক শ্ব' চলায়। ইমান অভিজ্ঞতাৰ মানুহ নাই, টক শ্ব' চলায় আৰু অভিজ্ঞতা সিমানেই যে কাৰোবাৰ দুখৰ সময়ত গৈ অকণমান সহায়ৰ কাৰণে কোনোবা কোটিপতি মানুহজনো তেওঁৰ ওচৰত গৈ হাত পাতিছে, যে টকা থাকিলেও তেওঁ অসমৰ্থক এমুঠি খাবৰ কাৰণে। গতিকে তেওঁক প্ৰশ্ন কৰা হৈছে, আপুনি কি কৰে? কোনোবাই কৈছে মই গাড়ী চলাওঁ। এই চব লোকৰ তলত কাম কৰা মানুহ, নিজৰ হেৰি কৰিব লাগে, আমি অসমীয়া মানুহ, ইটো সিটো। সেইটো সময়ত সেইখিনি জ্ঞান দিয়াৰ সময় নেকি? মানুহৰ জ্ঞান নাই নেকি? আছে। যোনে যি কৰি খাই ভাল পায়, তেওঁ গৈ পেলাই বিদেশততো গাড়ী চলোৱা নাই, নিজৰ জেগাতে কাৰোবাৰ গাড়ী এখন চলাই আছে, কিবা এটা অভিজ্ঞতা আছে, কৰি খাই আছে। সেইটো তেওঁক জ্ঞান দিব নালাগে। তেওঁ 2 নম্বৰী কৰি খোৱা নাই, তেওঁ ড্ৰাগছৰ ব্যৱসায় কৰা নাই, তেওঁ বেলেগ কিবা নাৰী দেহৰ চক্ৰৰ লগত জড়িত নহয়। তেওঁ কিবা এটা সৎ কাম কৰি খাই আছে। তেওঁ কিবা এটা ভোকত আপোনাৰ ওচৰত হাত পাতিছে, আপুনি অনুদান দিবলৈ গৈছে, আপুনি দিয়ক। তাত ইমান প্ৰশ্নৰ কথা আহিব লাগে বুলি মই নাভাবোঁ। সেইটো ইণ্টাৰভিউ লোৱাৰ নিচিনা হৈছে। গতিকে অকণমান বিবেকটো লৈ পেলাই যাব সেই ঠাইবিলাকত, তেতিয়া ভাল লাগে। আৰু আপুনি নিজ মুখেৰে কৈছে যে এইটো নিউজত দিম, আপোনাৰ ইমানেই অভিজ্ঞতা যে আপুনি এনেকুৱা এখন নাকৰামি কৰিছে দুখৰ সময়ত, আৰু সেয়া নিউজত দিব, আপোনাক ৰাইজে ভাল বুলি ক'ব। গতিকে এইবিলাক বিবেকলেছ কামবোৰ নকৰিব। আৰু অনুৰোধ জনাইছোঁ সকলো দানকৰ্তাক, চৰকাৰৰ পৰা ধৰি আমাৰ যিসকলে বৰ্তমানলৈকে দান কৰি আছে, জাতি বৰ্ণ নিৰ্বিশেষে, তেওঁলোক সকলোকেই
অনুৰোধ জনাইছোঁ যাতে সেই মহিলাগৰাকী বাদ পৰি নাযায়, সেই মহিলাগৰাকীক যাতে এই সাহায্যৰ আচলতে বিশেষ সাহায্য হিচাপে তেখেতে কিবা পায়, সেইটো হ'লে ভাল লাগিব। আৰু চৰকাৰলৈ যি আমি মানে শুনা পাইছোঁ যে চৰকাৰে যিখিনি সাহায্য কৰিব তাতোতকৈ আৰু অধিক কৰক বুলি আমি আশাবাদী। আৰু দ্বিতীয়তে বদৰুদ্দিন আজমল ডাঙৰীয়ালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ খোৱা বোৱাৰ কথা চিন্তা কৰাৰ পিছত আকৌ স্বাস্থ্যৰ কথা চিন্তা কৰি তেওঁ বিশিষ্ট কেইজন ডক্তৰ লৈ আকৌ উজনি অসমলৈ আহি স্বাস্থ্য শিবিৰ পাতি তাত বাহৰ পাতিছে। তো তেখেতলৈও অশেষ ধন্যবাদ যে এয়াই মানৱতাৰ নিদৰ্শন, এয়াই যে মানুহ জীয়াই আছে এতিয়াও, যুগৰ লগত সকলো মানুহ পৰিৱৰ্তন হৈ যোৱা নাই, এয়াই তাৰ আচলতে ফলাফল। এয়াই বুজি পোৱা হৈছে একাংশই অকণমান লোভত পৰি নিজৰ বিবেক বিক্ৰী কৰি দিছিলে, তেওঁলোকৰ বিবেকবোৰো এতিয়া ঘূৰি আহিছে হয়তো, আশা কৰোঁ। যদি অকণমান হ'লেও জ্ঞান আছে সেই জ্ঞানে হয়তো বাকীখিনি বেয়া হৈ যোৱা জ্ঞানকো শুদ্ধ কৰি লৈ আহিব পাৰে। গতিকে তেনেকুৱা হিচাপত মানুহ হৈ চলিবলৈ চেষ্টা কৰক। উঠাই দিলে, কিন্তু এতিয়া উঠোৱা সকল চব নিমাত, বাকীখিনি এনেই ফৰফৰাই মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। গতিকে ধৰ্ম বুলি একো নাই, এতিয়া ইয়াতেই পৰিচয় যে মানুহ মানুহৰ বাবে, হিন্দু হিন্দুৰ বাবে বা মুছলমান বাবে বুলি ক'লে ভুল হ'ব। কিয়নো বৰ্তমান পৰিস্থিতিয়ে দেখুৱাইছে যে মানুহ মানুহৰ বাবে, হিন্দু হিন্দুৰ বাবে বা মুছলমানৰ বাবে বুলি কথা নাই। গতিকে সেই হিচাপে যদি মানুহ জীয়াই থাকে তেতিয়া সৃষ্টি কৰোতায়ো খুচি হ'ব যে মই পৃথিৱীত শ্ৰেষ্ঠ জীৱ হিচাপে পঠিয়াইছিলোঁ মানৱ জাতি, আৰু মানৱ জাতি এতিয়াও শ্ৰেষ্ঠ হৈ আছে। কিন্তু আমি যিবিলাক আচলতে এই মাজ ভগনত দেখা পাইছোঁ, যিবিলাক এই বৰ্তমানলৈও চলি আছে, ক'ৰবাৰ এজন ৰাতুল কলিতা বুলি এটা ফেক একাউণ্ট, তেওঁ নিজৰ চেহেৰা নাই, তাৰপিছত আকৌ কিবা ৰূপেন কলিতা বুলি দ্বিতীয়তে খুলিছে এটা একাউণ্ট। গতিকে এইবিলাক আচলতে নৰাধম হয়, এইবিলাক সেই যিবিলাকে আচলতে এতিয়া নিমাত হৈ আছে সেইবিলাকে লগাই দিয়া হয় যাতে বস্তুটো চলি থাকক, বন্ধ হ'ব নালাগে, অকণমান জোকাৰি থাকিব লাগে, হিলাই থাকিব লাগে। কাৰণ নিজে আইনৰ ফালৰ পৰা বাধাত পৰাৰ কাৰণে চৰকাৰ বিভাগ আজি একাংশ পাব্লিকক লগাই দিছে, তেওঁলোকে ফেক একাউণ্ট কৰি এনেকুৱা কাম কৰি আছে। গতিকে তাত মানুহে গুৰুত্ব দিয়াটো ভুল তেওঁলোকৰ নহয়, তেওঁলোকে নিজৰ কিবা এটা মুনাফা আদায় কৰিবৰ কাৰণে তেওঁলোকে সেইখিনি প্ৰচাৰ কৰি আছে। পোৱাৰ লগে লগে সেইটো হাইডেই কৰি দিব লাগে, সেইটো চাবই নালাগে আচলতে। মই সেইকাৰণে সেইটোক লৈ ভিডিঅ' বনোৱা নাই, কাৰণ এটা ফেক একাউণ্ট, তাক কোনোবাই আৰু তাত কোনো ফলোৱাৰ্ছো বৰ বিশেষ নাই, সোমাই চাইছোঁ। গতিকে সেইবিলাক মানুহৰ লগত তৰ্ক কৰি বিবেকবান মানুহবোৰে নিজৰ বিবেক লছ কৰাৰ বাহিৰে অন্য একো নহয়। কিয়নো মূৰ্খৰ লগত তৰ্ক কৰিলে আপুনিও মূৰ্খই হ'ব। গতিকে এজন মূৰ্খই যদি জ্ঞানীৰ লগত তৰ্ক কৰে, তেওঁ মূৰ্খামি অকণমান কমি যাব, তেওঁ বিবেকটো শুদ্ধ হৈ আহিব। গতিকে সেইবিলাক মূৰ্খ মানুহ, সেইবিলাকৰ লগত তৰ্ক কৰি লাভ নাই। নিজে কি ভাবে, মানুহ হিচাপে আপুনি কি হয়, আপোনাৰ চিন্তা ধাৰণা কি হয়, সেইখিনিহে আপুনি নিজে ভাবিব, আৰু সেইখিনি ভাবি কৰিহে আপুনি কিবা এটা মানুহৰ মাজলৈ ঠেলি পঠিয়াব। এনেই বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে অশ্লীল ভাষাৰে সৈতে, আজি মই যোৱা পৰহি দিনাখন এটা ভিডিঅ' সেই কাপোৰক লৈ বনাইছিলোঁ চৰকাৰে দিয়া, তাত মই আৱেগত কৰা হিচাপ অকণমান তাত হিচাপত গণ্ডগোল লাগিছে। মই সেই হিচাপৰ কথালৈ মই যোৱাই নাই, কাপোৰৰ টকা পইচা আহিলৈ যোৱাই নাই, এইটো আহি গ'ল, মাজত কৈ দিয়া হ'ল কথাটো। কিন্তু মই গৈছিলোঁ এইটোলৈ যে 12 কোটি টকা কাপোৰ কানি দিয়াতকৈ মানুহক আৰু বেলেগ অভাৱ বহুত পূৰণ হ'ব, সেইটো কথালৈহে ভিডিঅ'টো বনোৱা হৈছিলে। কিন্তু খঙৰ ভমকত আচলতে কিবা কিবি ওলাই গৈছে, হিচাপো ভুল হৈছে, তাত কোনো কথা নাই। ভুল হিচাপটো ৰাইজে শুধৰাই লৈছে, সেইটো মোৰ ভাল লাগিছে। কিয়নো মই হিচাপটো দিয়াৰ পিছত, ফেচবুকত পষ্টটো দিয়াৰ পিছত মই 2 ঘণ্টামানৰ পিছতহে মই কথাটো মাইণ্ডলৈ আহিছে যে মোৰ হিচাপটো ভুল হ'ল। তাৰপিছত মোক কোনোবাই ফোন কৰিও কৈছে অলপ পিছত, তেতিয়া কিন্তু মই ভাবিছোঁ যে ভুল হ'ল, হৈ গ'ল, ভিডিঅ'টো গুচি গ'ল, সেইটো বুজালোকে বুজি পাব। তাত হিচাপৰ কোনো কথা নাই যে মই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ, সেইটোহে মানুহ ডিপেণ্ড কৰিব। তো সেই হিচাপে মই ভবামতে ৰাইজে ডিপেণ্ড কৰিলে, আৰু সেইমতেই ধৰক মই সেই ভিডিঅ'টোত আপোনালোকৰ পৰা যথেষ্টখিনি মৰম আৰু সঁহাৰি পাইছোঁ। তো সেই ভিডিঅ'টো মই এইটো কাৰণেই কৰিছিলোঁ যে 2 কোটি টকাত মানুহৰ যদি ইমান সকাহ পাব পাৰে, 12 কোটি টকাত কিমান পাব। গতিকে তাত কাপোৰ ছটিয়াই কি লাভ আছে? মানুহৰ খাদ্যৰ ব্যৱস্থা কৰি দিয়ক, মানুহৰ পানী শুকোৱালৈকে মানুহৰ যিখিনি প্ৰয়োজন সেইখিনি দিয়াৰ চেষ্টা কৰক। মই সেই কথাটো লৈ সেইখিনি কৰিবলৈ ভিডিঅ'টো কৰা হৈছিল। সেই কথা আচলতে কিছুমান কথা থাকি গুচি যায়, আমি কোনো কথা লিখি নলওঁ,
মনলৈ অহা কথাখিনি কৈ যাওঁ, ঠিক তেনেদৰেই ভিডিঅ'টো বনাই যাওঁ। তো কেতিয়াবা কিছুমান কথা থাকি যায়, কিছুমান কথা আচলতে আহি যায়, তেনেকুৱা হৈ যায়। তো তাৰ কাৰণে চৰি, হিচাপটো ভুল হোৱাৰ কাৰণে। তো মই এতিয়া শুধৰাই দিলোঁ হিচাপটো, যে যিটো ভুল হৈছিল। তো এতিয়া দ্বিতীয় কথা হ'ল কি, যে আমি জুবিন গাৰ্গ হেৰাই যোৱাৰ পিছত ভাবিছিলোঁ যে জুবিন গাৰ্গৰ আদৰ্শৰ মানুহ আৰু নাথাকিব নেকি, কিন্তু এইটো আমি বহুত দেখা পাইছোঁ। তো সেই হিচাপেই যাতে আমাৰ জাতিটো জীয়াই থাকে, সেই জুবিন গাৰ্গৰ আদৰ্শখিনি যাতে সকলোৰ মাজত থাকে, সেই বস্তুটোৱে আমি বিচাৰোঁ, আৰু সেয়ে আজি পাইছোঁ। সেইকাৰণে অশেষ ধন্যবাদ। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন দা, জয় আই অসম। ধন্যবাদ। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আনকৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু না, আমি কেতিয়াও ভবা নাছিলোঁ যে আমি ইমান এটা ডাঙৰ মহাপলয় আমি সন্মুখীন হ'বলগীয়া হ'ব। যেতিয়া আমি গাঁওবিলাকলৈ গৈছোঁ, সঁচা কথা ক'বলৈ গ'লে চকুত চকু পানী ওলাই যায়। কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটা পানীৰ বটলৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। মই কালি আপোনাৰ যিসমূহ ঠাইত কালি মই ঘূৰিলোঁ, এনে কিছুমান ঠাইত পাইছোঁগৈ, মই সৰু সৰু ছোৱালীয়ে মোৰ ওচৰলৈ আহি সুধিছে যে দাদা বিস্কুট পেকেট এটা খাবলৈ দিব নেকি। তাতকৈ আৰু আমাৰ জীৱনৰ কাৰণে একো ডাঙৰ কথা হ'বই নোৱাৰে। আৰু ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমাৰ জীৱনৰ কাৰণে এইটো এটা ডাঙৰ কথা। আমি জমিয়ত উলেমা হিন্দক প্ৰতিজন বিষয় বিভাগ কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আনকৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। এই মুহূৰ্তত আমি মিয়া অসমীয়া, অনা অসমীয়া, অসমীয়া হিন্দু মুছলমান কৰা সময় নহয়। মই সামাজিক মাধ্যমত দেখা পাইছোঁ যে দুই এটা মই সংবাদ মাধ্যমত দেখা পাইছোঁ যে মিয়া খেদা নেতা চিটু বৰা ক'ত গ'ল, এইবিলাক মন্তব্য দিবলৈ আৰম্ভ কৰিছোঁ। আমি গৰিহণা দিছোঁ, কাৰণ এই মুহূৰ্তত মিয়া অনা অসমীয়া বা হিন্দু মুছলমান কৰা সময় নহয়। এই মুহূৰ্তত আমি জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো মানুহ, এই বিশ্বত জীয়াই থকা বা এই অসমত জীয়াই থকা বা এই অসমত বসবাস কৰা সকলো মানুহে ইজনে সিজনৰ হাতত হাত ধৰি আমি আগবঢ়াৰ সময়। আৰু আটাইতকৈ ইমান দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে যে আমি শিৱসাগৰ চৰাইদেউৰ বিভিন্ন ঠাইত দেখিছোঁ যে হিন্দুৱে বনাইছে, মুছলমানে খাইছে, মুছলমানে বনাইছে, হিন্দুৱে খাইছে। হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে, আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে। আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা, ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে। গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে। গতিকে আমি এটাই ভাবোঁ, বানপানী উদ্ধাৰ হোৱাৰ পিছতে আমি আমাৰ যিখন সমাজ, জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে বসবাস কৰা সমাজখনক আমি সদায় একতা দোলে আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু জমিয়ত উলেমা হিন্দক আমি পুনৰবাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই কষ্ট ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এনেদৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰাজ্যিক জমিয়ত উলেমাৰ সন্মানীয় সভাপতি মৌলানা মুস্তাক আনৱাৰ চাহাবে তেখেতে এই ইনিচিয়েটিভটো লৈছে। তেখেতে চিন্তা কৰিছে যে আজি আমাৰ উজনিৰ যি বানাক্ৰান্ত লোকসকল আছে তেওঁলোকৰ অৱস্থা অতি সংকটজনক। তেখেতে সেই চিন্তা আগত ৰাখি আজি এই লোকসকলক জমিয়তৰ বা আনটো ফাউণ্ডেশ্যনৰ টিমক পঠিয়াইছে, বিশেষকৈ মৌলানা মুস্তাক আনৱাৰ চাহাব। মই মুস্তাকা চাহাবক মই বিগত সময় বহুত আগৰ পৰা জানো। তেখেত এজন যথেষ্ট মানৱদৰ্দী মানুহ। বিগত সময়ছোৱাত তেখেতে বিভিন্ন সময়ত দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ নাগৰিকক সহায় কৰি আহিছে, আৰু এইবাৰ ব্যতিক্ৰম নহয়। শিৱসাগৰ বা চৰাইদেউ জিলাত বানপানী হৈছে, তেখেতে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মই তেখেতক সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু সদায় ভগৱানে তেখেতক এই ধৰণে মানৱ সেৱা কৰিবৰ কাৰণে শক্তি দিয়ক, আমি তাৰে কামনা কৰিছোঁ। এটা কথা স্পষ্ট, মৌলানা মুস্তাক আনৱাৰ চাহাব তেওঁ ৰাজনীতি আৰু সাম্প্ৰদায়িকতাৰ পৰা বহুত দূৰত থকা পায়। উজনি অসমৰ সকলোৱে হয়তো তেওঁক দেখা নাই। তেওঁ 15-20 দিন পিছত সশৰীৰে তেখেত উজনি অসমলৈ আহিব। আমি চিতু বৰুৱা ডাঙৰীয়া বা আমাৰ যিসকল জাতীয় দল সংগঠনৰ নেতৃবৰ্গত আমি লগ ধৰিবলৈ চেষ্টা কৰিম, প্ৰয়াস কৰিম। আৰু মই বৰুৱা ডাঙৰীয়াৰ লগত এটা কথা মই সংযোগ কৰিব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সময় মানে যিসকলে কিবা এটা ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে তলত কমেণ্ট অমুক এইবিলাক যিসকলে কৰে, এওঁলোক সমাজৰ
হিতৰ কাৰণে নহয়, তেওঁলোকে এটা কাজিয়া লগাবৰ সৃষ্টি কৰে। এওঁলোকেই সমাজৰ কাৰণে দুখনী। আপোনালোকক আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, বানপানী হোৱাৰ প্ৰথম দিনাখনৰ পৰা আমি জাতীয় সংগ্ৰামী অসমৰ আমাৰ সৈনিকসকলে দেহে কেহে ৰাইজক আমি সহায় কৰি আছোঁ, এনি টাইম সহায় কৰি আছোঁ। আমি আজি দুদিনৰ আগতে শিৱসাগৰ জিলাৰ ভাড়াঘৰত থকা আমি প্ৰায় 80টা মিয়া সম্প্ৰদায়ৰ পৰিয়ালক আমি সহায় কৰিছোঁ। সেইটো মানৱতা গম পাইছেনে? ইয়াত মই সেইকাৰণে বাৰে বুলি কৈছোঁ, এই মুহূৰ্তত মিয়া অসমীয়া হিন্দু মুছলমানৰ কথা এইবিলাক আহিবই নোৱাৰে। আৰু যিবিলাকে এইবিলাক কাম কৰিছে মই তেওঁলোকক গঢ়ি নাইছোঁ, ধিক্কাৰ দিছোঁ। এই মুহূৰ্তত নকৰিব, এই মুহূৰ্তত এইবিলাক কথা বতৰা নানিব। আৰু যিকেইটা সংবাদ মাধ্যমে এনেধৰণৰ বাৰ্তা দিছে মই তেওঁলোককো গৰিহণা দিছোঁ। বিশেষকৈ এই দুৰ্যোগৰ সময়ত আমি সকলোৱে ইমান ধুনীয়াকৈ মিলা প্ৰীতি আমি আগবাঢ়ি গৈছোঁ। আজি সঁচা কথা ক'বলৈ গ'লে অসমৰ আজি বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ শিৱসাগৰলৈ চৰাইলৈ ৰাইজ আহিছে। যদি এইধৰণে ৰাইজ নাহিলহেঁতেন, দল সংগঠনে যদি সহায় নকৰিলেহেঁতেন, NGO বিলাকে যদি সহায় নকৰিলেহেঁতেন, ইউটিউবাৰবিলাকে যদি সহায় নকৰিলেহেঁতেন, জমিয়ত উলেমা হিন্দৰ দৰে যদি ব্যক্তিসকলে সহায় নকৰিলেহেঁতেন, সঁচা কথা কৈছোঁ, শিৱসাগৰ চৰাইদেউত হোৱা এই মহাপুলত কিন্তু বহুত মানুহ মৃত্যুমুখত পৰিলেহেঁতেন। এওঁলোকৰ কাৰণে কিন্তু মানুহখিনি জীয়াই আছে। গতিকে এওঁলোকক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এওঁলোকক সঁচা কথা ক'বলৈ গ'লে এওঁ এতিয়া ভগৱান স্বৰূপ, এওঁলোক আমাৰ কাৰণে আমাৰ কৰ্তব্য, ভগৱান স্বৰূপ আমাৰ কাৰণে। গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব। সকলোৱে মিলা প্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলা প্ৰীতি এই মুহূৰ্তত আমি আগবাঢ়ি যাব লাগে। মই তাৰে কামনা বহুত বহুত অসম মাতৃৰ আমি অসম মাতৃৰ সন্তান, আমি অসম মাতৃৰ সন্তান, এই আমাৰ পৰিচয়। আনফৰ ফাউণ্ডেশ্যনে সদায় আত্মজনক আগত থিয় হৈ আছে, বহুত বছৰ ধৰি কাম কৰি আছে সমাজৰ কাৰণে, বিভিন্ন ধৰণৰ স্কিম কাম কৰি আছে। দুৰ্যোগৰ সময়ত আমি এক, অসমবাসী এক। এই চিতু বৰুৱা, এই কলিমুদ্দিন, এই ফিৰোজ আহমদ, এয়াই আমাৰ পৰিচয়। জয় আই অসম। পৰিচয় কোনেও বিনষ্ট কৰিব। জয় আই অসম।